ৰেজাউল কৰিম চৰকাৰে যিটো মন্তব্য দিছিল তাৰ বিৰুদ্ধে মই একচুৱেলি মাত মাতিছিলো, কিন্তু কিছুমান পেজ দে কিছুমান সৰু সুৰা পৰ্টেল তেওঁলোকে কিছুমান ফটো আপলোড কৰিছে মই হেনো বিজেপিৰ নতুন দালাল আৰু কৈছে যে বিজেপিয়ে মোক যিটো দামত কিনিছে সিমান দামত হেনো নাগালেণ্ডত কুকুৰো কিনিব নাপায়। যিখিনি মানুহে তেনেকুৱা ধৰণৰ পোষ্ট দিছে মই তেওঁলোকক ক'ব খোজো যে আমি কিন্তু কুকুৰতকে অধম, কুকুৰ বেছি লয়েল হয় মানুহতকে, সেইটো আপোনালোকে জনা উচিত। মই এটা ভিডিঅ' আপলোড কৰিছিলো, ভিডিঅ'টোত বহুত মানুহে মোক গালিও দিছে, বহুত মানুহে মোক সমৰ্থন কৰিছে, কিন্তু কিছুমান পেজ দে কিছুমান সৰু সুৰা পৰ্টেল তেওঁলোকে কিছুমান ফটো আপলোড কৰিছে মানে মই হেনো বিজেপিৰ নতুন দালাল আৰু কৈছে যে বিজেপিয়ে মোক যিটো দামত কিনিছে সিমান দামত হেনো নাগালেণ্ডত কুকুৰো কিনিব নাপায়। যিখিনি মানুহে তেনেকুৱা ধৰণৰ পোষ্ট দিছে মই তেওঁলোকক ক'ব খোজো যে আমি যদিও মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী বুলি কওঁ, আমি কিন্তু কুকুৰতকে অধম, কুকুৰ বেছি লয়েল হয় মানুহতকে, সেইটো আপোনালোকে জনা উচিত। ৰেজাউল কৰিম চৰকাৰে যিটো মন্তব্য দিছিল তাৰ বিৰুদ্ধে মই একচুৱেলি মাত মাতিছিলো। আৰু এটা কথা, অকল ময়ে মাত মতা নাই, কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ তেওঁলোকে মাত মাতিছে। ইভেন দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈলৈ চিঠিও লিখিছে যে এনেকুৱা ধৰণৰ মন্তব্য যাতে নেক্সট টাইম যাতে দিয়া নহয়। চাওক, মোৰ অসমীয়া চেণ্টিমেণ্ট আছে আৰু সেইকাৰণে শিৱসাগৰৰ নিচিনা ঐতিহাসিক এটা জাগাক যদি ধুবুৰী বনাম বুলি কয় অভিয়াছলি মোৰ গাত লাগিব, সেই হিচাপত মই মন্তব্য দিছো। আৰু দেৱব্ৰত শইকীয়াও তেনেকুৱা ধৰণৰ এজন ব্যক্তি হয়, তেওঁ এজন অসমীয়া, স্বাভিমানী অসমীয়া, আৰু সেইকাৰণে তেওঁ নিজে চিঠি লিখিছে গৌৰৱ গগৈলৈকে। এই ক্ষেত্ৰত মই কিন্তু দেৱব্ৰত শইকীয়াক ছাপোৰ্ট কৰিছো। গৌৰৱ গগৈ ডাঙৰীয়া এজন নিজে আহোম, সেই ভাষণটো যেতিয়া ৰেজাউল কৰিমে দি আছিলে গৌৰৱ গগৈ ডাঙৰীয়া ৰখাই দিব লাগিছিলে, নহ'লে বা পিছত এটা প্ৰেছ মিট দি পেলাই তাৰ কাৰণে ক্ষমা খুজিব লাগিছিলে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই সেইটো নকৰি পেলাই তেওঁ কৈছে যে ৰেজাউল কৰিমে হেনো বৰ অসমৰ কথা পাতিছে। গতিকে এই বিষয়টোত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক মই ধন্যবাদ জনাইছো। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মই এটা কথা ক'ব খোজো যে আপোনালোকে যিকোনো মানুহ দলত যেতিয়া জইন কৰাব নহয়, অকণমান চালি জাৰি চাই জইন কৰাব। যিখিনি মানুহে অসমীয়াৰ অস্তিত্ব বুজি নাপায় তেওঁলোকক আপোনালোকে দলত জইন নকৰিব। ধন্যবাদ।